নমস্কাৰ বাইদেউসকল। কি খবৰ? ভালে আছে আপোনালোক? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আৰু অলপ দিন ধৰি মই ভিডিঅ' বনাব পৰা নাছিলোঁ, নতুন ভিডিঅ' মোৰ ব্যক্তিগত অসুবিধাৰ বাবে। আজি ভাবিলোঁ এটা নতুন ভিডিঅ' বনাওঁ, আৰু ভিডিঅ'টো কোনো কামৰ সংক্ৰান্তত নহয়, এটা মোৰ ব্যক্তিগত অভিজ্ঞতা আৰু এটা পূজাৰ আগে আগে এটা ব্যক্তিগত ভাল খবৰ, এটা ভাল অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবি পেলাই এই ভিডিঅ'টো বনালোঁ। তাৰ বাবে আপোনালোকে ভিডিঅ'টো অকণমান চাব। মই প্ৰথমতে মই মোৰ ইউটিউব চেনেল পোষণ টেকাৰ অফিচিয়েললৈ আপোনালোকক সকলোকে মই অপূৰ্ব বৰাই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মোৰ অভিজ্ঞতাটোৰ বিষয়ে মই আপোনালোকৰ আগত অলপ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। মোৰ এই ইউটিউব জাৰ্ণিটোৰ বিষয়ে মই দুআষাৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ, যে কেনেকৈ মই এই ভিডিঅ'সমূহ বনালোঁ বা বনাবলৈ ল'লোঁ, কেনেকৈ আপোনালোকৰ পৰা মৰম চেনেহ পালোঁ, আৰু আজি কেনেধৰণে মোৰ ইউটিউব চেনেলটো মনিটাইজ হ'ল, আৰু এতিয়া মই ইউটিউব পাৰ্টনাৰ প্ৰগ্ৰামৰ এজন পাৰ্টনাৰ হৈ পৰিলোঁ। এইটো কেনেধৰণে এইখিনি সম্ভৱ হ'ল, এই বিষয়ে মই দুআষাৰমান থ্ৰুতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। যিহেতু এটা ভাল খবৰ, ভালেই দিয়কচোন। আপোনালোকে দেখিবলৈ পাইছে এইটো বস্তু, এই চাওক, গুগল এডচেঞ্চ। এইটো এটা গল্ডেন পিন হয়, এইটো গুগল এডচেঞ্চ। ইউটিউবৰ হেড কোৱাৰ্টাৰ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, সুদূৰ কেলিফৰ্ণিয়াৰ পৰা বৰ্তমান পোষ্ট অফিচৰ যোগেদি আহি মোৰ ঘৰ পাইছেহি। গতিকে এইটো এটা ভাল লগাই বিষয় দিয়কচোন। 7 সাগৰ 13 নদীৰ সিপাৰৰ পৰা এটা পিন আহি পেলাই মোৰ ঘৰ পাইছেহি। তাকো পঠিয়াইছে ইউটিউব হেডকোৱাৰ্টাৰে পঠিয়াইছে। গতিকে এইটো ভাল লগা বিষয়। গতিকে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিলোঁ, আৰু কেনেধৰণে ইউটিউব চেনেলটো মোৰ গ্ৰ'থ হ'ল, কেনেধৰণে মই ইউটিউব চেনেলটো চলালোঁ, কেনেধৰণে মানুহৰ সহায় কৰিবৰ বাবে, আপোনালোকক সহায় কৰিবৰ বাবে ইউটিউব চেনেলটো খুলি মই আপোনালোকক কিমানখিনি কি দিব পাৰিছোঁ মই নাজানো, কিন্তু চেনেলটোৰ জৰিয়তে মই বহুত কথা শিকিছোঁ, আৰু বহুখিনি কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ। কিছুমান কথা, নজনা কথাও মই জানিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ জীৱনত এইটো এটা খুব ভাল লগা সময়, যিহেতু কিবা এটা এচিভমেণ্টৰ নিচিনা মই ভাবিছোঁ। কাৰণ আজি আবেলি সময়ত মোৰ সুদূৰ কেলিফৰ্ণিয়াৰ পৰা, আমেৰিকাৰ পৰা এটা পিন আহি পেলাই মোৰ ঘৰ পাইছেহি, আৰু এইটো ইউটিউবে পঠিয়াইছে। গতিকে আজিৰ পৰা এই মোৰ চেনেলটো কমপ্লিটলি ইউটিউবৰ অফিচিয়েল চেনেল হৈ গ'ল, মনিটাইজ হৈ গ'ল কমপ্লিটলি। গতিকে মই ভাবিলোঁ দুআষাৰমান এই বিষয়ে এটা ভিডিঅ' সৰুকৈ বনাই মই শ্বেয়াৰ কৰি দিওঁ, যিহেতু এইটো এটা লেখত ল'বলগীয়া বিষয়, ইউটিউব জাৰ্ণিটোৰ এটা লেখত ল'বলগীয়া বিষয় যিহেতু। গতিকে থাকি যাওক বুলি পেলাই মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিলোঁ। আচলতে মই কেতিয়াও কোনো ইউটিউবাৰ হ'ম বুলি ভবা নাছিলোঁ, বা সেইটো সপোন মোৰ নাছিল বা নাই। কিন্তু কেনেধৰণে মই এই ইউটিউবৰ ভিডিঅ' বনাবলৈ ল'লোঁ, বা কেনেকৈ কি কৰিলোঁ। আচলতে মোৰ যিটো পেচা হয়, মই যিখিনি কাম কৰোঁ, সদায় মই, আপোনালোকে জানে, অংগনবাড়ী বাইদেউসকলৰ লগতে মই তেওঁলোকৰ সহযোগত, তেওঁলোকৰ বাবে পোষণ অভিযানৰ সকলো দিশ সামৰি আমি কাম কাজখিনি মই কৰিব লাগে। গতিকে এইখিনি মোৰ কৰ্তব্য হয়। তাৰ বাবে বিভিন্নগৰাকী বাইদেউৰ লগত আমি লগ পাওঁ, বিভিন্নগৰাকী বাইদেউৰ পৰা আমি টেলিফোনিক বাৰ্তালাপ হয়, সহযোগিতা সহায় আমি কৰিবলগীয়া হয়, কিছুমান পৰামৰ্শ দিহা জনাবলগীয়া হয়। ঠিক তেনেধৰণে এইটো মোৰ দৈনন্দিন কৰ্তব্যৰ ভিতৰতে পৰে। এদিন তেনেকুৱাতে কি হ'ল, মোৰ সেই দিনটোত বহুত মোলৈ টেলিফোন আহিছিল, আৰু মই ব্যক্তিগতভাৱে সেই দিনটোত অলপ ব্যক্তিগত ব্যস্ততাত আছিলোঁ। আৰু যিহেতু আহিও থাকে তেনেকৈ ফোনবিলাক, সেইদিনাখনো মোৰ তেনেদৰে বহুত ফোন কল আহিল, মাত্ৰ কেৱল এটা টপিকৰ ওপৰত বেছ কৰি মোলৈ বহুত টেলিফোন আহিল। আৰু মই মোৰ কামৰ মাজে মাজেও যথাসাধ্য মই তেওঁলোকক মই প্ৰব্লেমবোৰ ছল্ভ কৰিবৰ কাৰণে টেলিফোনিক মই চেষ্টা কৰিলোঁ। এনেকৈ কৰোঁতে দিনটো বহুতবাৰ ফোন আহিছে, বহুত আহিয়ে আছে, মোৰ কামৰ ব্যস্ততা আছে, আৰু ফোনবিলাকো আন দিনতকৈ বেছি আহিবলৈ লৈছে। আৰু অলপ মই অতিষ্ঠ নোহোৱাও নহয়, অলপ বিৰক্তিও হৈছিলোঁ। এনেকৈ কৰোঁতে মোৰ ভাটিবিলাক সময়লৈ মোৰ মনত এটা একেখিনি কথাকে যিহেতু ৰিপিট কৰি থাকিবলগীয়া হৈছিলে বিভিন্নগৰাকী বাইদেউ, এতিয়া মোৰ ভাটিবিলালৈ এটা মনত মোৰ এটা প্ৰশ্ন উদয় হৈছিলে, যে মই এনেকুৱা কিবা এটা কৰিব লাগে, যিটোৰ জৰিয়তে একেবাৰতে কথাখিনি বহুত মানুহে পাব পাৰে, বা বহুতে বস্তুটো ৰিপিট কৰি চাব
পাৰে বা তেনেকুৱা ধৰণৰ কিবা এটা কৰিব পাৰি যিহেতু এইটো এনেকুৱা মই চিন্তা কৰিলোঁ কৰি যিহেতু এইটো টেকন'লজিৰ যুগ গতিকে মনলৈ আহিল যে কিয়নো মই এটা ইউটিউব চেনেল খোলোঁ ইউটিউব চেনেলটো খুলি পেলাই ইউটিউবত বস্তুখিনি মই যিখিনি দৰকাৰী সেই বস্তুখিনি মই আপলোড কৰি দিওঁ আৰু বাইদেউসকলক লিংকটো দি দিলে তেখেতসকলে চাই পেলাই ইয়াৰ পৰা উপকৃত হ'ব পাৰিব গতিকে এই কথাটো মনলৈ আহিল আৰু ইয়াৰ লগতে মই এইখিনি কথা পাহৰিলে নহ'ব মোৰ সহধৰ্মিনী জয়া তাইকো মই মনত ৰাখিব লাগিব তাইক মই কথাটো জনাওঁতে তাই মোক খুব এনকাৰেজ কৰিলে মোক উৎসাহিত কৰিলে আৰু মোক ইউটিউব চেনেলটো খুলিবলৈ খুব মোক উৎসাহ যোগালে মানে প্ৰেৰণা যোগালে গতিকে তাইৰ পৰাও মই উৎসাহ পালোঁ আৰু নিজেও মই কথাটো এটা নতুন কিবা এটা কৰোঁ বুলি ভাবি মই ইউটিউব চেনেলটো খুলিম বুলি ভাবিলোঁ আৰু সেইদিনাই এটা ভিডিঅ' বনাই নিশা 11টা বজাত ইউটিউব চেনেল খুলি মই ইউটিউবত প্ৰথমটো ভিডিঅ' মই আপলোড কৰিলোঁ হৈ গ'ল আপলোড কৰাৰ পাছত বাইদেউসকলক মই লিংকটো দিলোঁ আৰু মোৰ সহকৰ্মীসকলৰ পৰা আৰম্ভ কৰি মোৰ জিলাখনৰ বিভিন্ন বিভাগীয় কৰ্মচাৰীসকলেও সকলোৱে মোক মানে প্ৰশংসা কৰিলে ভাল পালে আৰু অধিক ভিডিঅ' বনাই যাবলৈ ক'লে বাইদেউসকলেও ভাল পালে ভাল লাগিল বুলি মোক জনোৱাৰ পিছত মোৰ আকৌ এটা ভিডিঅ' বনাবলৈ মন গ'ল আৰু এটা পাছদিনাখন ভিডিঅ' বনালোঁ নেক্সট দিনাখন আৰু এটা ভিডিঅ' বনালোঁ এনেকৈ বনাওঁতে মানে কি হ'ল মানে ভিডিঅ'বিলাক বনাই থাকিবলগীয়া হ'ল এতিয়া মোলৈ কুৱেশ্যন আহি থাকিবলগীয়া হ'ল প্ৰশ্ন আহি থাকে ফোন আহি থাকে মেছেজ আহি থাকে যে আপুনি আমুকটো বিষয়ে ভিডিঅ' বনাওক তামুকটো বিষয়ে ভিডিঅ' বনাওক আৰু আপোনালোকে পটককৈ যিহেতু চেনেলটো আপোনালোকে আঁকোৱালি ল'লে মোৰ কিছুমান দায়িত্ব বহা নিচিনা হৈ গ'ল আৰু ময়ো এই বিষয়বিলাকত অলপ ৰিচাৰ্চ কৰিলোঁ অলপ পঢ়িবলৈ ল'লোঁ অধ্যয়ন কৰিলোঁ কিছুমান বস্তু নজনা কথাও মই শিকি পেলাই আপোনালোকৰ মাজলৈ ভিডিঅ' বনাই পেলাই আপোনালোকৰ মাজত দিবলৈ ধৰিলোঁ যাতে আপোনালোকৰ সহায় হওক এনেধৰণেই মোৰ আচলতে ইউটিউব যাত্ৰাটো আৰম্ভণি হৈ গৈ থাকিল ক'ব নোৱাৰাকৈ ইউটিউব যাত্ৰাটো আৰম্ভণি হৈ গৈ থাকিল আগবাঢ়ি গৈ থাকিল আৰু মই তেতিয়ালৈকে মই একো গম পোৱা নাছিলোঁ যে ইউটিউব চেনেল এটা খুলি পেলাই কিবা মনিটাইজ কৰিব লাগে বা চেনেলটো কিবা ইউটিউবৰ জৰিয়তে কিবা এপ্ৰুভ কৰাব লাগে তাৰ পৰা কিবা পইচা পায় বা তাৰ পৰা কিবা এটা উপাৰ্জন হয় এনেকৈ বুলি পেলাই মই এইবিলাক শুনাও নাছিলোঁ মই গম পোৱা নাছিলোঁ কিন্তু পাছত মোক মানে মই গম পালোঁ কথাবিলাক যে এনেকৈ কৰিলে এনেকুৱা হয় তাৰ কাৰণে কিছুমান ইউটিউবৰ ক্ৰাইটেৰিয়া অৰ্থাৎ মানে কিছুমান নীতি নিৰ্দেশনা ফুলফিল কৰিব লাগে যেনেধৰণে ধৰক আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট হ'ব লাগিব আৰু 4000 ৱাটছ আৱাৰ মানে আপোনাৰ কমপ্লিট হ'ব লাগিব এইটোৰ কাৰণে ইউটিউবে আপোনালোকক এবছৰ সময় দিয়ে অৰ্থাৎ এবছৰৰ ভিতৰত তাৰমানে আপোনাৰ 4000 ঘণ্টা ৱাটছ আৱাৰ আপোনাৰ ভিডিঅ' চাই মানুহে সম্পূৰ্ণ কৰিব লাগিব 4000 ঘণ্টা ৱাটছ আৱাৰ কমপ্লিট কৰিব লাগিব আৰু 1000 আপোনাৰ অতি কমত মানে ছাবস্ক্ৰাইবাৰ্ছ হ'ব লাগিব কিন্তু আপোনালোকে মোক কি বুলি ধন্যবাদ দিম কেনেধৰণে মই আপোনালোকক শলাগ ল'ম মই নিজেও বুজি পোৱা নাই আচলতে ইমানেই মৰম চেনেহ দিলে যে এবছৰ যিহেতু এটা চেনেল মনিটাইজ কৰিবৰ কাৰণে ইউটিউবে সময় দিয়ে ইমানখিনি ক্ৰাইটেৰিয়া ফিল আপ কৰিবৰ কাৰণে 4000 ৱাটছ আৱাৰ আৰু 1000 ছাবস্ক্ৰাইবাৰ কিন্তু মোৰ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদৰ বাবে মাত্ৰ 21 দিনত অনলি 21 ডেইজত এই চেনেলটো মনিটাইজ ক্ৰাইটেৰিয়া ফুলফিল কৰিলে সম্পূৰ্ণ হৈ গ'ল আৰু আজি তাৰিখত আপোনালোকে চালে দেখা পাব যে প্ৰায় 6000 মোৰ ছাবস্ক্ৰাইবাৰ্ছ হৈছে আৰু ৱাটছ আৱাৰ প্ৰায় 12000 ওপৰত মানে ৱাটছ আৱাৰ হৈছে আৰু প্ৰায় 3 মিলিয়ন ভিউজ এতিয়ালৈকে মোৰ চেনেলত এতিয়ালৈকে আহিছে গতিকে এই সম্পূৰ্ণৰূপে আপোনালোকৰ মৰম আপোনালোকৰ আশীৰ্বাদ আৰু মোৰ দায়িত্ব ইয়াৰ লগে লগে বাঢ়ি গ'ল ইয়াৰ লগে লগে ষ্টেপ বাই ষ্টেপ আগবাঢ়ি যোৱাৰ লগে লগে ইউটিউবৰ পৰা কিছুমান মেইল যোগে নটিফিকেশ্যন আহিবলৈ ল'লে আৰু মই সেইমতে নটিফিকেশ্যন যেনেকৈ ধৰণে তাত দি থাকে লিংক আৰু সেই লিংক মতে কামবিলাক কৰি গৈ থাকিলোঁ ষ্টেপ কাম কৰি গৈ থাকিলোঁ তাৰপিছত এটা সময় আহিল পৰ্যায়ক্ৰমে মোৰ ভেৰিফিকেশ্যন বিচাৰিলে মনিটাইজেশ্যনবিলাক মোক চালে গোটেই ভিডিঅ'বিলাক মোক চেক কৰি তাৰ পৰা অ'কে পালে কোনো ধৰণৰ যাতে ভাইলেঞ্চ নহয় কোনো ধৰণৰ বেয়া বস্তু যাতে মই আপলোড কৰা নাই এই গোটেই বস্তুবিলাক তেওঁলোকে পৰ্যবেক্ষণ কৰি চালে আৰু এইটো এটা টাইম লাগে যিহেতু গতিকে এই বস্তুখিনি ইমান দিনে মোৰ চাই আছিলে তেখেতসকলে চাই পেলাই তাৰ পৰা সম্পূৰ্ণৰূপে বস্তুখিনি মানে নিভেজাল পালে বা কোনো অসুবিধা নাই গতিকে মনিটাইজ কৰিবৰ কাৰণে কমপ্লিটলি এপ্ৰুভ কৰিলে তেখেতসকলে আৰু তাৰ পাছত মোৰ আইডেণ্টিটি ভেৰিফিকেশ্যন বিচাৰিছিলে কেনেধৰণে ক'ত হয় ক'ৰ পৰা মই বিলং কৰোঁ গতিকে মই আইডেণ্টিটি ভেৰিফিকেশ্যন কৰিবলগীয়া হ'ল মই আইডেণ্টিটি ভেৰিফিকেশ্যন কৰিলোঁ তাৰ পাছতে মোৰ এড্ৰেছ ভেৰিফিকেশ্যন কৰিবলগীয়া হ'ল এড্ৰেছটো কমপ্লিটলি মই দিবলগীয়া হ'ল এড্ৰেছটো দিলোঁ তাৰপিছত তাৰ মাজতে কি কৰিবলগীয়া হ'ল মই আমেৰিকাৰ যিহেতু এইটো ইউটিউবটো আমেৰিকাৰ এটা বস্তু আৰু গতিকে আমেৰিকাৰ পৰা যিহেতু এই বস্তুবিলাক মানে কণ্ট্ৰল হয় গতিকে মই আমেৰিকাৰ এখন টেক্স ফৰ্ম যেনেকৈ আমাৰ GST দিবলগীয়া হয় ভাৰতৰ ঠিক তেনেধৰণে
এনেধৰণে মই আমেৰিকাৰ এখন টেক্স ফৰ্ম ফিল আপ কৰিবলগীয়া হ'ল আমেৰিকা অৰ্থাৎ আমেৰিকাত যদিহে ইউটিউবত আপোনালোকে দেখিবলৈ পাইছে যে কিছুমান ভিডিঅ' চলাৰ লগে লগে তাত কিছুমান এডভাৰটাইজমেণ্ট আহি যায় এই এডভাৰটাইজমেণ্টবিলাকৰ পৰা কি হয় ইউটিউবে পইচা এটা পায় আৰু এই এডভাৰটাইজমেণ্টৰ যিটো পইচা পায় তাৰে এটা অংশ ইউটিউবাৰজনক মানে ইউটিউবে পে'মেণ্ট হিচাপে কৰে আৰু তাৰ বাবে কি কৰিব লাগে আমি আমেৰিকাত এটা টেক্স দিবলগীয়া হয় গতিকে মই আমেৰিকাৰ টেক্স ফৰ্মখন ফিল আপ কৰিলোঁ সেইখনো ছাকচেছফুলি মোৰ কমপ্লিট হৈ গ'ল এড্ৰেছ ভেৰিফিকেশ্যনটো মোৰ কমপ্লিট হৈ গ'ল মানে এপ্ৰুভ হ'ল আইডেণ্টি ভেৰিফিকেশ্যন কমপ্লিট হ'ল আৰু ফাইনেলি মানে মোৰ কি হ'ল মানে আমেৰিকাৰ কেলিফৰ্ণিয়াৰ পৰা মোলৈ এটা গল্ডেন পিন পঠালে এইটোৱে কাম বাকী আছিল মাত্ৰ এইটো গল্ডেন পিন দেখিবলৈ পাইছে এইখন মোৰ এড্ৰেছত আহিছে এই গল্ডেন পিনখন আজি আহিছে গল্ডেন পিনটো ইয়াত এটা 6 নাম্বাৰ এটা ডিজিট এটা নাম্বাৰছ আছে এইটো কোনো পিন চুলিত মাৰা বা কাটা তেনেকুৱা পিন নহয় এইটো এটা পিন নম্বৰ হয় এইটো 6 ডিজিটৰ এটা পিন এই পিনটো আজি আহি পেলাই মোৰ ঘৰ পালেহি ইয়াত থকা যিটো পিন ওলাব এই পিনটো মই মোৰ ইউটিউব চেনেলটোত মই এক্টিভ কৰি ছাবমিট কৰি দিয়াৰ লগে লগে এইটো কমপ্লিটলি মই ইউটিউবৰ পাৰ্টনাৰ প্ৰগ্ৰামৰ ইউটিউবৰ ফেমিলিৰ এটা পাৰ্টনাৰ হিচাপে আজিৰ পৰা হৈ পৰিম আৰু লগে লগে এইটো এটা ভাল লগা খবৰ ভাল লাগিল গতিকে মই ভাবিলোঁ এই ভাল লগা কথাটো ভাল লগা বিষয়টো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ সদায়তো কামৰ কথাকেই কৈ থাকোঁ সদায়তো কিছুমান নীতি নিৰ্দেশনা দি থাকোঁ বা কামৰ বিষয়ে কৈ থাকোঁ কিন্তু আজি মই কোনো কামৰ বিষয়ে কোনো ভিডিঅ' লৈ অহা নাই মোৰ জাষ্ট এটা ব্যক্তিগত ভাল লগা কথা তাৰ বাবে মই আপোনালোকৰ আগত যিহেতু শ্বেয়াৰ নকৰিলে নহ'ব আপোনালোকৰ অবিহনে এইখন মোৰ ঘৰলৈ কেতিয়াও নাহিলহেঁতেন গতিকে আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে আজি এইখিনি হৈছে আৰু আপোনালোকৰ মৰম আশীৰ্বাদ চেনেহৰ বাবে ইউটিউবৰ পৰা এটা গল্ডেন এডচেঞ্চ পিন আহি পেলাই মোৰ ঘৰ পাইছেহি গতিকে এতিয়াৰ পৰা আৰু দায়িত্ব বাঢ়িল মই আগলৈকো এনেধৰণে আপোনালোকৰ সহায় সুবিধা হোৱাকৈ মই নতুন নতুন ভিডিঅ' বনাই থাকিম গতিকে এই কথাটো মই শ্বেয়াৰ কৰিবৰ বাবে জাষ্ট এটা ভিডিঅ' আজি মই আপোনালোকৰ মাজলৈ আনিলোঁ মই আপোনালোকৰ মাজত এই ভাল খবৰটো দিলোঁ যে অলৰেডি মোৰ চেনেলটো মনিটাইজ কমপ্লিট হৈ গ'ল ক্ৰাইটেৰিয়া ফিল আপ হৈ গ'ল আৰু মোৰ এড্ৰেছ ভেৰিফিকেশ্যন কমপ্লিট হ'ল আৰু টেক্স ফৰ্ম ফিল আপ হৈ গ'ল ID ভেৰিফিকেশ্যন কমপ্লিট হ'ল আৰু গল্ডেন এডচেঞ্চ একাউণ্টৰ ইউটিউবৰ গল্ডেন পিনটো মোৰ ঘৰলৈ আহিল ফাইনেলি আৰু এইটো মই ছাবমিট কৰি মই কমপ্লিটলি ইউটিউবত চেনেলটো মই মনিটাইজেশ্যন কমপ্লিট কৰি ল'ম বাৰু যি কি নহওক ইয়াৰ লগতে সকলোৰ বাবে পূজাৰ শুভেচ্ছা থাকিল সকলোকে পূজাৰ শুভেচ্ছা জনালোঁ আৰু মোৰ এই ভাল খবৰটো মই আপোনালোকক দিলোঁ সকলোকে মই শুভেচ্ছা জনাইছোঁ আকৌ এবাৰ আৰু আপোনালোকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব ইয়াৰ পাছতে পৰৱৰ্তী যিবিলাক কামৰ ভিডিঅ' যদি নটিফিকেশ্যন কিবা হয় ভিডিঅ' বনাওঁ মই সেই ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ লৈ আহিম আজি মই জাষ্ট মোৰ এই ভাল লগা খবৰটো মই আপোনালোকৰ মাজত শ্বেয়াৰ কৰিলোঁ এইটোৱে আছিল ভিডিঅ'টো সকলোকে পূজাৰ শুভেচ্ছা জনালোঁ আজিলৈ ভিডিঅ'টো ইমানেই